ফাইনেলি আহি গ'ল ইয়াৰ টেপ আছে টেপৰ পৰা কেনেকৈ পৰি আছে চাওক গাইজ আজি এনেকুৱা এটা ঠাইত গৈ আছোঁ এটা বেলেগ এটা অদ্ভুত টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ চ' গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো ভালদৰে চাই থাকিব নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই হ'ল জয়নেল আপুনি আপোনালোকে চাই আছে জয়নেল ব্লগছ ইউটিউব চেনেল চ' আজি এনেকুৱা এটা বস্তু আপোনালোকক দেখাবলৈ গৈ আছোঁ বহুতেই বস্তুটো আমাৰ অহৰহ লাগে বস্তুটো আমি খোৱাত ইউজ কৰোঁ কি বস্তু ইউজ কৰোঁ ভিতৰত গৈ আমি দেখাই আছোঁ আপোনালোকে ভালদৰে ভিডিঅ'টো চাই থাকিব এতিয়া আমি ভিতৰত গৈ আছোঁ কিহৰ ওপৰত আজি ভিডিঅ' হ'বলৈ গৈ আছে নকওঁ চ' আমি খোৱাত ইউজ কৰোঁ বস্তুটো লাহে লাহে আমি দেখাই আছোঁ আপোনালোকক চ' বস্তুটো হ'ল যে সৰিয়হৰ তেল কেনেকৈ প্ৰস্তুত কৰে সেইটোৰ কাৰখানাত আমি ফাইনেলি সোমাই গৈছোঁ আমিতো সকলোৱে খাই থাকোঁ সৰিয়হৰ তেলটো যিটো পিয়ৰ সৰিয়হৰ তেল ইয়াতে বনোৱা হয় কেনেকৈ বনায় চব আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া চাওক সৰিয়হবিলাক এয়া পিয়ৰ সৰিয়হ এইবিলাক কেনেকৈ মেচিনত দি বনায় লাহে লাহে আমি গৈ আছোঁ ইয়াৰ এইফালে মেচিন আছে মেচিন কেনেকৈ চলাই গোটেইখিনি আপোনালোকক লাইভ টু লাইভ দেখাই থাকিম আপোনালোকক এতিয়া মেচিন ষ্টাৰ্ট হ'ব ষ্টাৰ্ট কৰাৰ পিছতহে তেলবোৰ কেনেকৈ বনাই আছে প্ৰস্তুত কৰি আছে গোটেইখিনি দেখাম চ' গাইজ ফাৰ্ষ্টত এয়া চাওক টিনেৰে এইবিলাক বস্তু চালিব এয়া চাওক দি আছে কেনেকৈ এয়া চালি আছে কেনেকৈ চাওক এয়া এয়া দি আছে ফাইনেলি ইয়াতে দি দিলে ফাৰ্ষ্টত এইটো মেচিনত দিলে দিয়াৰ পিছত এতিয়া কোনফালে গৈ আছে চব দেখাই আছে আপোনালোকক ইফালে গৈ এতিয়া এয়া চাহ গাইছ ইফালে ওলাই আছে তেল চাইছে তেলবোৰ ওলাই আছে ইয়াতে লেতেৰা দেখা যায় যেতিয়া পেকিং কৰিব তেতিয়া ভাল এই মেচিনত দিয়াৰ পিছত আৰু এটা টেংকি আছে এয়া চাওক টেংকিখন ইয়াতে পাইপ ফিটিং কৰা আছে ইয়াৰ পৰা ইয়াত জমা হয় এয়া চাওক জমা হৈ গৈছে ফাইনেলি জমা হোৱাৰ পিছত আকৌ ইয়াৰ পৰা ফিল্টাৰ হয় এয়া চাওক পাইপ লাইনখন এইফালে যায় ত' এইটো আৰু এটা মেচিন চলি আছে ইয়াৰ পৰা ইয়াত আহে এয়া চাওক ফাইনেলি এই পাইপখন চাইছে আপোনালোকে পাইপৰ পৰা ডাইৰেক্ট এয়া তেল আহি গৈছে এয়া চাওক ফাইনেলি আহি গ'ল এয়াৰ টেপ আছে টেপৰ পৰা কেনেকৈ পৰি আছে চাওক এয়া আৰু এটা বস্তু চাওক গাইজ এয়া যিবিলাক টেপৰ পৰা পৰি আছে এইফালে চাওক আৰু এটা পাইপ আছে এয়া চাওক এই পাইপেৰে ডাইৰেক্ট তেল তাত বোতলত ভৰাই আছে বটলত ভৰাই কিনে পিছত মাৰ্কেটত পঠাই দিয়ে পাইপেৰে ডাইৰেক্ট এয়া এইটো টেংকিত একদম ফেচ টু ফেচ তেল পাব আপোনালোকে এয়া ফেচ টু ফেচ এয়া ইয়াতে জমা হৈ গ'ল ফাইনেলি এয়া ফেচ টু ফেচ ইয়াত টেপ লগোৱা আছে এয়া টেপেৰে এনেকৈ ৰ'ব দেখাই আছোঁ মই এতিয়া বোতলবোৰ কেনেকৈ ভৰাই আমি দেখাই আছোঁ এয়া চাওক ডাইৰেক্ট আপোনালোকক দেখাই আছোঁ দাদা আপুনি বোতল ভৰাই আছে নেকি অঁ এয়া চাওক এনেকৈ আহি আছে তেলবোৰ গাইজসকল ফাইনেলি তেলখন এতিয়া বটলত ভৰাই আছোঁ চাওক এক বেছি সময় নালাগে দামখন ফুলে আছে সোনকালে ভৰি যাব এয়া চাওক কেনেকৈ ভৰাই আছোঁ আমি বটলত তেলখন খাটি সৰিয়হৰ তেল হয় একদম পিয়ৰ হয় চাওক না বহুত ভাল তেল হয় এতিয়া চাওক এতিয়া বটলখন ভৰা হৈ গ'ল এতিয়া টিপাটো মাৰিম এয়া দাদা টিপাখন মাৰি আছে ন টিপাখন মাৰা শেষ হৈ গ'ল ফাইনেলি এতিয়া এটা চিল পেকিং হ'ব কেনেকৈ পেকিং হয় চ' চাই থাকক চ' এয়া চাই আছে এয়া পেকিংখন ফাইনেলি হৈয়ে গ'ল আমাৰ এয়া চাওক পেকিং হৈ গ'ল এয়া এতিয়া কাৰ্টুনত যাব কেনেকৈ চব দেখাই আছোঁ চ' ক'ত একো ডুপ্লিকেট নাপাব এয়া চাওক আজি 15 তাৰিখ যিহেতু 15 জুন আজি পেকিং হ'ল এয়া চাওক ক'ত আছে চব দেখাই আছোঁ ৱাও কেনেকৈ পেকিং হৈ গ'ল এয়া চাওক গোটেইখিনি হৈ গ'ল পেকিং এতিয়া কাৰ্টুনত যাব কাৰ্টুনত পেকিং হ'ব আৰু মাৰ্কেটত গুচি যাব চ' আপোনালোকে চাই থাকক এয়া পেকিং হৈ আছে এয়া চাওক কাৰ্টুনত ভৰাই দিয়া হৈ গ'ল ফাইনেলি এয়া হৈ গ'ল এয়া এতিয়া হৈ গ'ল ফাইনেলি চ' গাইজ
এয়া চাই আছে এয়া মোৰ সন্মুখত সিহঁতে পেকিং কৰিলে আপোনালোকেও চালে ক'ত পাব এইটো খাটি সৰিয়হৰ তেল গাঁও বেছিমাৰি পোষ্ট অফিচ শিলবৰী দৰং অসম পিন নম্বৰ 784114 আৰু এটা মোবাইল নম্বৰ দিয়া আছে আপোনালোকৰ যদি লাগে তেনেহ'লে আপোনালোকে ল'ব পাৰে ভাল তেল হয় ইয়াত সব এইবিলাক মাৰ্কেটত চাব দাদা ইয়াতে দাদা আছে দাদাৰ পৰা সুধিলেও দাদা কেনেকৈ সৰিয়হবিলাক তেলবিলাক ভাঙাই আছে কি প্ৰচেছত দাদা কামত ব্যস্ত আছে আপুনি এইফালে চাব কামত ব্যস্ত আছে ন পিছে আপোনালোকৰ তাত সৰিয়হ 50 কেজি সৰিয়হ ভঙালে কিমান কেজি তেল ওলায় 17 লিটাৰ 50 কেজি যদি 10 কেজিত কিমান ওলাব 3 লিটাৰ আৰু এটা কথা শুনক যদি কৃষক মানুহবিলাক আহে যদি এক্সট্ৰাকৈ ভৰিলে সিহঁতকো আপোনালোকে ভাঙি দিয়ে কিমান টকা কিলো 10 টকা কিলো যদি 10 কেজি লৈ আহে তাও ভাঙি দিব ন 10 কেজিত কিমান হ'ব তেল 3 লিটাৰ সো গাইজ আজি এটা ইনফৰমেশ্যন ভিডিঅ' আছিল সো গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব সো আৰু স্পেচিয়েলি আগত ঈদ আহি আছে ঈদৰ ব্লগ আহি আছে সো আগতীয়াকৈ আপোনালোকৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সো